Adil, আজি কবি দে চাই কবি দে দীঘল দীঘল একদম পোৱা নাই দে মই পোৱা নাই মই চাই ল'ব যে মোৰ কি হয় এতিয়া মনে কি হৈছে জানো তুমি অলপ ফুলে আজিৰ ভিডিঅ'টো বেলেগতকৈ বেলেগ মানে বহুত বেলেগ হ'বলৈ গৈ আছে আৰু আজিৰ ভিডিঅ'টো অকণমান দীঘলো হ'ব কিন্তু আপোনালোক সকলোৱে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ আগমুহূৰ্তত আপোনালোকলৈ এটি সৰু ৰিকুৱেষ্ট অনুৰোধ কৰিছোঁ যে যদি আপোনালোকে ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আকৌ পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰাৰ বাবে আৰু ভিডিঅ'টো এতিয়া আহক আৰম্ভ কৰোঁ আৰু দেখিছে এতিয়া আমি এইফালে বহি মেলি আছোঁ এজনে কিতাপ চাই আছে গোটেইজন বন্ধুৱে হয় কিন্তু আজি আমাৰ পৰীক্ষা আছিল সেইবাবে যিসকলে আমাৰ এই ভিডিঅ'টো চাই আছে আপোনালোকে প্ৰায় সকলোৱে জানে যে কলেজীয়া জীৱনটোৱে বেলেগ নহয়নে বাৰু কলেজৰ লগত LP স্কুল হাই স্কুলৰ শিক্ষাখিনিৰ লগত অলপমান পৃথক নহ'লেও কিন্তু তাৰ কাম কাজবোৰ পৃথক হয়নে বাৰু কলেজীয়া পৰীক্ষাৰ লগতে জমা দিব লাগে দীঘল দীঘলকৈ লিখি এছাইনমেণ্ট আৰু এইটোৱে হৈছে আমাৰ লাইব্ৰেৰী এনেধৰণে লিখি বহুখিনিয়ে দিয়া হ'ল কেইবাটাও ছাবজেক্ট কিন্তু সকলোৱে আঁৰত লুকাই থকা অন্যতম প্ৰধান সামগ্ৰীৰ বিধেই হৈছে মোবাইল হয়নে বাৰু বৰ্তমান এই ছবিসমূহ দৃশ্যগ্ৰহণ কৰি থকা বস্তুটোৱেই হৈছে মোবাইল নহয়নে বাৰু যি কি নহওক আজি আমি কথা পাতোঁ আহক মোবাইলৰ বিষয়ে কলেজত মোবাইল ব্যৱহাৰ বৰ্তমান কলেজত বুলিয়েই নহয় আজিকালি প্ৰায় LP স্কুলৰ ল'ৰা ছোৱালীবোৰৰো বন্ধু হৈ পৰিছে মোবাইলটো হয়নে বাৰু বৰ্তমান আমাৰ জীৱনটো প্ৰতিযোগিতাৰ সময় হৈ পৰিছে কম্পিটিশ্যনৰ যুগ আৰু এই কম্পিটিশ্যন ভৱিষ্যতলৈও থাকিব আৰু যিমানে জনসংখ্যা বাঢ়িছে আৰু সিমানেই কম্পিটিশ্যন প্ৰতিযোগিতাও বাঢ়িব ময়ো কলেজলৈ ওলাইছোঁ যিহেতু মহাবিদ্যালয়ত আমাৰ পৰীক্ষা আছে আৰু পৰীক্ষা দিবলৈ যাওঁ গতিকে ভিডিঅ'টো এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যেন ভিডিঅ'টো স্মৃতি হৈ ৰ'ব আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন বাৰু আজি কলেজত মোবাইলৰ ব্যৱহাৰে বহুখিনিয়ে সহায় কৰি আহিছে হয়নে কলেজত কিবা এটা হ'লে গম পোৱা যায় কেতিয়াবা হোৱাটছএপ গ্ৰুপত পোৱা যায় হয়নে আৰু ক'ৰবাত কিবা এটা পালে বুলিলে কিতাপখন নাথাকিলে বুলিলে ফটো একপি মাৰি আনিব পৰা যায় সেইকাৰণে কিছুমান ক্ষেত্ৰত মোবাইলটো লাগে আৰু সেইবাবে কলেজলৈও মোবাইলটো লৈ যোৱা হৈছে আজি কলেজলৈ মোবাইলটো ময়ো লৈ যাম কিন্তু মোবাইলটো কলেজত গৈ টিপি নাথাকোঁ মই ভাত খাইছে নেকি খাই ল'ব মোবাইলটো বিশেষ কাম থাকিলেহে মোবাইলটো ব্যৱহাৰ কৰা হয় কলেজত নহ'লে মোবাইলটো বেগতে সোমাই থাকে আৰু কলেজলৈ ওলাইছোঁ কিন্তু ভিডিঅ'টো শেষলৈকে চাবচোন আজি ভিডিঅ'টো মই বনাই যাম বুলিয়ে ভাবিছোঁ এই ছাত্ৰ ছাত্ৰীসকলৰ মোবাইলটোৰ লগত যদি বিশেষ কাম নাথাকে তেন্তেহ'লে মোবাইলটো বেগতে ভৰাই থবাচোন আজি এক্সামৰ লাষ্ট দিন মানে আহি আছিলোঁ আৰু ভাবিলোঁ খৰটো অকণমান মাৰি থৈ যাওঁ সিহঁতি মানে আমাৰ ইয়াত কি হয় চুলিটো এনেকৈ চেলুনত কাটিবলৈ যোৱা নহয় আমাৰ ইয়াত ঘৰতে চব আছে চবেই জানে মানে আৰু ইটোৱে সিটোক কাটি দিয়ে তেনেকৈ ভাবিলোঁ ময়ো কাটি লওঁ আৰু অকণমান খৰটো মাৰি পিনে যাম আৰু আজি কলেজৰ ল'ৰা ছোৱালীখিনিও চাগে কেনেকুৱা হ'ব ঠিকনা নাই মানে কি হ'ল আজি কেনেকুৱা হ'ব দেখাম আৰু আপোনালোকক বোলো এইপিনে ফকল বুলি কয় ল'ৰাৰ নাম চুলি কাটিছে দৈ বৰ ধুনীয়া চুলি কাটে এইপিনে আৰু যাওঁ ময়ো পটাপট খৰটো মাৰি দিওঁ আৰু খচ থিয় হৈ দিয়া হয় আমাৰ ইয়াত দেই চুলি কাটনটো মই নেচাৰেল দেই খৰটো মাৰিব আৰু যাওঁ মানে দেৰি নকৰোঁ কাটিং চুলি কাটিং হেল্ল' গাইছ এইটো শুনে মোক ক'লে নাই দাদি কৰিলে ধাৰাসাৰ দিছে বৰষুণ কলেজলৈ গৈ আছোঁ দাদাৰ লগত আৰু আজি যিহেতু আমাৰ BA ছেকেণ্ড ছেমিষ্টাৰৰ ফাইনেল পৰীক্ষাৰ শেষৰটো দিন গতিকে সকলো ল'ৰা ছোৱালী বা বন্ধু বান্ধৱীক আকৌ ৰিজাল্টৰ পিছতহে লগ পাম সেইকাৰণে ভিডিঅ'টো তুলি ৰখা হ'ল আৰু বেছি দূৰ নাই অকণমান দূৰ আছে আমাৰ কলেজখনলৈ বন্ধু কেইজনৰ সৈতে খোজকাঢ়িয়ে গৈ আছোঁ মানে ল'ৰা ষ্টুডেণ্টবোৰ তেতিয়া ভিৰ হয় যেতিয়া প্ৰথম এডমিশ্যনৰ পিছত ক্লাছ হয় তেতিয়া বহুত বেছি ভিৰ হয় আৰু কেইমাহমানৰ পিছত কিছুমান ল'ৰা ছোৱালী কমি যায়গৈ ক্লাছলৈ নাহে কিন্তু পৰীক্ষা দিবলৈ আহে তেনেকুৱা হয় চাগে আৰু এই ভিডিঅ'টো মোক এজন বন্ধুৱে দিলে বহুত ধন্যবাদ জনাইছোঁ বন্ধু তোমাক ভিডিঅ'টো দিয়াৰ বাবে আৰু এইফালে আমি পঢ়ি আছোঁ যিহেতু পৰীক্ষা হ'ব তাৰ আগমুহূৰ্তত কিছুমান প্ৰশ্নটো মনত নৰবও পাৰে সেইকাৰণে এবাৰ চাই লৈছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবচোন বাৰু আজি আমাৰ কলেজৰ দিনটো কেনেদৰে যায় পৰীক্ষা হ'ব কিন্তু দুইজনে পৰা পঢ়ি আছোঁ পৰীক্ষা ধুকুৰ মুকুৰ লাগি আছে বাহিৰত কোন আছে চাই লৈছোঁগৈ কিন্তু আজি পৰীক্ষা আছে যদিও মোৰ কিন্তু ফূৰ্তি লাগি আছে মানে কিবা এটা ভাল লাগি আছে আৰু মানে পৰীক্ষাটো পাৰিমেই ন সেইকাৰণে বেছি ভাল লাগিছে
মোবাইলবোৰ এইবোৰ ক্ষেত্ৰতে দৰকাৰ হয় যেতিয়া কিবা এটা নাজানো পাহৰি যাওঁ মোবাইলটোত চাৰ্চ কৰি চাওঁ পাওঁ আৰু তেতিয়া বহুত ভাল লাগে এনেকৈ বহি আমি দুই বন্ধুৱে এটা ৰুমত পঢ়িলোঁ আৰু পৰীক্ষা আছিল যিহেতু কিবা কিবি নজনা আছিল যদি মোবাইলতো চালোঁ আৰু তাৰপিছত যেতিয়া পৰীক্ষাৰ সময় হৈছেগৈ আৰু পঢ়া ৰুমটোৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ আৰু চাওকচোন বাহিৰৰ পৰা ভিউটো আমাৰ কলেজখনৰ আৰু এইফালে লগৰকেইটাই এই সময়ত পঢ়ি আছিল ময়ো আহিলোঁ এইবোৰ চাইছো নাই গান্ধাৰ হৰণা সমাপতি লিখা লিখা কাৰ্ড ডট লিখা Oi, Adil. আজি কবি দে। সাইড মানে কবি দে। দিগল দিগল মাইক্রো পাওয়া যায় দে। মই পোৱা নাই। মই যে মই সাইড হৈছে প্ৰেম মই কি হয় এটা মনে কি হৈছে জানা মই এই লগৰ এটাই যেতিয়া নতুন মোবাইল লয় তেতিয়া আমি তোমার বলে আরে অবস্থা এটা আছে ব্লগ বানানা আইফোন কিমান দিও আদিল ব্যাটারি কেন বাজে চলো ভাই দিয়া এনেকৈ আমি লগৰকেইটাই মিলিজুলি থাকোঁ সদায় আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক বেছি দীঘল নহয় শেষেই হ'ব আৰু ক'ৰ পৰা চাইছে কমেণ্ট কৰিব কিন্তু শ্বেয়াৰ এটা কৰি দিব বহুত ল'ৰা ছোৱালী আৰু এইফালে আছে মানে কলেজখন যদি ওপৰৰ ফালৰ পৰা যদি চাই আপোনালোকে এনেকুৱা দেখিব হাইখন নুঠে বাৰু ঋষি আজি এক্সামৰ লাষ্ট দিন বিয়ে সেইকাৰণে মানে নাই টিমৰ লাষ্ট এক্সাম ফাইনেল তো সেইকাৰণে ভিডিঅ' এটা বনাই দিছোঁ তুমি পৰীক্ষা শেষ হ'ল এতিয়া সকলো ঘৰা ঘৰি যাবলৈ লৈছে আকৌ বা কেতিয়াকৈ লগ পাম আৰু কোনে কোনে চাই আছে কমেণ্ট এটা কৰিব বাৰু আইঅ' বাইদেউ বাই 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 ভিডিঅ'টো চাই কোনেও ভুল নুবুজিব যে কলেজত মোবাইল ব্যৱহাৰ কৰিছে বুলি মোবাইল ব্যৱহাৰ কৰে কিন্তু সকলো সময়তে নহয় বিশেষ কাৰণত কেতিয়াবা মোবাইলটো কলেজত দৰকাৰ হয় সেইবাবে মোবাইলটো লৈ অনা হয় কিন্তু আজি ভিডিঅ'টো কৰোঁ বুলিয়ে অকণমান মোবাইলটো উলিয়ালোঁ এই বি এ মানে ল'ৰা ছোৱালীবোৰ কেতিয়া ভিৰ হয় যেতিয়া প্ৰথম এডমিশ্যন আহেগৈ যাম বাৰু সেইখন বাছখন চাই আৰু দৌৰিছে যে চাই পিনে ভাল লাগিছে বেটাৰ পাছতে যাম কেনেকুৱা ভিৰ সেইফালে চাই লওঁ সেইফালে মানুহ বাছ একদম কুকুৰৰ নিচিনা মানুহবোৰ চাই আছে আগত গ'লি এইফালে গাড়ী ভিৰ এইফালে ফোনত ব্যস্ত এজনী মানুহ বহিবলৈ পোৱা নাই ইয়াত বাছত ভিৰ কেনেকুৱা আপোনালোকে চাই লওক এবাৰ মানে কিছুমান নামি গ'ল ইয়াৰ পৰা আৰু কিছুমান তাত আছে এতিয়াও পূৰা হাঁহি আছে এইফালে লাইটটো নজ্বলাব লাইটটো জ্বলালে মানে গম পাই যাব যে সেইকাৰণে নজ্বলাওঁ আৰু বাকী এইফালে কিছুমান থিয় হৈ আছে এইফালে এনেকৈ মাথা উলিয়াই আছে কিছুমানে দেই আপুনি 3 নম্বৰ নাহিব নেকি নাহিব আমি তেতিয়াহ'লে চিট এটা পাম আৰু দেই ৰক্ষা জগত আৰু পাবি আৰু আমাৰ ইয়াত বাছৰ ইমান কম বাছৰ সংখ্যা হয় নাই আৰু প্ৰতিদিনা আপুনি ইয়ালৈ আহি আছে এখন বাছতে অহা যোৱা কৰি থাকে আজি ইমান ভিৰ আপুনি দেখিছে সদায় দেখি আছে ন চৰকাৰে বাছৰ ব্যৱস্থা কৰিব সদায় আমাৰ হিচাপ মতে এইটো ৰাস্তাত চৰকাৰী বাছ এখনৰ ব্যৱস্থা কৰিব লাগে নাই আপুনি এইটো চৰকাৰক অনুৰোধ জনাওক আমি মানে
হৈ আছে ইউটিউবৰ পৰা আহিছোঁ কওঁ ইউটিউব অঁ কি ক'ব আপোনাৰ নামিবলৈ হৈছে বাৰু মই ৰখাই দিম বাছখন আপোনাক আমি সদায় দেখি আছোঁ আমি যেতিয়া কলেজলৈ অহা যোৱা কৰি আছোঁ আৰু আপোনাক দেখোঁৱে 3 নম্বৰতে আপুনি উঠে হয়নে সেইকাৰণে আপুনিতো সদায় উঠি অহা যোৱা কৰি আছে আৰু সেই মতলবে আপোনাৰ এতিয়া বাছত কেতিয়াবা খালী থাকে কেতিয়াবা বেছি ভিৰ থাকে নহয় সেই বেছি ভিৰ থাকে যে তাৰ কাৰণে আপুনি কি ক'ব বাছ এখন চৰকাৰী বাছ এখন লাগে হয় হয় তাৰপৰা ছাত্ৰ ছাত্ৰী ইমান হৈছে যে ৰাজগড়ৰ পৰা টিংগাং কলেজলৈ এখন বাছ লাগে কষ্ট হৈছে ছাত্ৰ কষ্ট হৈছে ইমান ল'ৰা ছোৱালী ঠেলা হেঁচা তাতে আকৌ কণ্ট্ৰেক্টাৰে কি কৈছে আকৌ ঠেলা হেঁচাটো আছে আকৌ পেটত ভাত নাই একদম 4টা বাজি গৈছে দেখিছে এক্সাম দিওঁতে আৰু মেইন কথা হ'ল কি ঠেলা হেঁচাত কিছুমানৰ বেগবোৰ হেৰাই যায় পইচা হেৰাই যায় হয় নাই সেইকাৰণে চৰকাৰী বাছখন ৰাজগড়ৰ পৰা কলৈকে দিব লাগে আপুনি কৈ দিয়ক ৰাজগড়ৰ পৰা হাই ছেকেণ্ডেৰী পৰা কলেজ অঁ ঠিক আছে বাৰু হাই ছেকেণ্ডেৰী কলেজে কি আছে ধন্যবাদ জনালোঁ আপোনাৰ পৰিচয়টো দিব এবাৰ টিংগাং 2 নং পোৱালি বজাৰৰ নিবাসী অনন্ত যায় হয় একদম বহুত বহুত ধন্যবাদ থাকিল তেওঁ যে এই জোকাৰণিৰ মাজত যে আমাক যে কথাখিনি ক'লে তেওঁ এই বাছৰ যি জোকাৰণি দেখিছে আৰু এইফালে মানুহ তেওঁ নাই বোলে যে আমি এতিয়া চিটটো পাইছোঁ আৰু বহিবলৈ দেই এই আমি দুজন বহিব লওঁতে ঠেক হৈ যাব লাগে কৈছে চব আমি দুটা এটা চিট লৈছোঁ মাত্ৰ সৰু বাৰু মই আৰু এইফালে বাকীখিনি ঠিক হৈ আছে বাৰু চিটবোৰ বহুত এক্সপেঞ্চিভ বহু অপেক্ষাৰ মূৰত এটা চিট পাইছোঁ দেই